নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্মাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল প্ৰতি বছৰৰ শৈক্ষিক শিক্ষাবৰ্ষৰ আৰম্ভণিত প্ৰতিখন বিদ্যালয়ে এক বিশেষ কাৰ্য কৰিব লাগে। সেই কাৰ্যটি হৈছে উৎসৱ বিদ্যাৰম্ভ আৰু উৎসৱ বিদ্যাৰম্ভৰ অধীনত প্ৰতিখন বিদ্যালয়ে অহা 15 তাৰিখৰ পৰা 1 এপ্ৰিললৈকে এই কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। প্ৰতিদিনাখনে প্ৰতিখন বিদ্যালয়ে উৎসৱ বিদ্যাৰম্ভৰ অধীনত বিভিন্ন ধৰণৰ কাৰ্যসূচী বিদ্যালয়ত ৰূপায়ণ কৰিব লাগিব। আজিৰ এই আলোচ্য শিতানত সেই সম্পৰ্কে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আহকচোন ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ। প্ৰথম দিন অৰ্থাৎ 15 মাৰ্চ, সেইদিনাখন বিদ্যালয়ে ড্ৰপ আউট আৰু নামভৰ্তি নকৰাকৈ থকা শিশুসকলক চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰিব। পুৰণি ব্যৱহাৰযোগ্য পুথিৰ বাবে বুক বেংক সাজু কৰিব। SMC পেৰেণ্টছৰ যোগেদি সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু লগতে নামভৰ্তিৰ সম্পৰ্কে জাননী ফলক লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব। ছাৰ বাইদেউসকল তাৰ পিছত 16 তাৰিখৰ পৰা 18 মাৰ্চলৈ বিদ্যালয় পৰ্যায়ত কি কাৰ্য সম্পাদন কৰিব লাগিব সেই সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম। প্ৰথম কাৰ্য হিচাপে কৰিব লাগিব ৰিডাৰ্ছ ক্লাবৰ বাবে বুক বেংক গঠন কৰা। বিদ্যালয়ৰ প্ৰধান শিক্ষক SMC আৰু অভিভাৱকৰ সহযোগত এই বুক বেংক গঠন কৰা কাম বিদ্যালয়ে কৰিব লাগিব। বিভিন্ন ধৰণৰ ষ্টৰী বুক, অল্ড মেগাজিন আদি সংগ্ৰহ কৰি বুক বেংক গঠন কৰিব লাগিব। লগতে নতুন নামভৰ্তি চলি থাকিব, কিন্তু মন কৰিব লগা কথাটো হ'ল যে কোনো বিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ পৰা নামভৰ্তি কৰাৰ সন্দৰ্ভত কোনো ধৰণৰ মাচুল ল'ব নোৱাৰিব। SMC পেৰেণ্ট লোকেল অথৰিটিৰ সহযোগত নিজ এলেকাত চাইল্ড মেপিং কৰিব আৰু SMCয়ে তালিকা প্ৰস্তুত কৰিব, কিন্তু যিবিলাক ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট ওলাব সেই ছাত্ৰ ছাত্ৰীসকলৰ তালিকা পৃথকভাৱে প্ৰস্তুত কৰিব। বিদ্যালয় পৰিচালনা সমিতিয়ে স্থানীয় ভাষাত অভিভাৱক পিতৃ মাতৃলৈ পত্ৰ প্ৰেৰণ কৰিব যাতে 30 মাৰ্চৰ ভিতৰত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰে। বিদ্যালয়ৰ প্ৰধান সহশিক্ষক অভিভাৱক ছাত্ৰ ছাত্ৰীৰ সহযোগত TLM প্ৰস্তুত কৰিব। লগতে শিক্ষকসকলে TLM উপস্থাপন কৰিব। শিক্ষণ ফলাফল লাভৰ বাবে কেনেকৈ সেই TLM উপযোগী হ'ব সেই সম্পৰ্কে শিক্ষকসকলে আলোচনাত ভাগ ল'ব। লগতে আৰু এটা কাৰ্যসূচী কৰিব, খেল ধেমালি অনুষ্ঠিত কৰিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত। অৰ্থাৎ এই সকলোখিনি কাম 16 মাৰ্চৰ পৰা 18 মাৰ্চৰ ভিতৰত বিদ্যালয়বিলাকে উৎসৱ বিদ্যাৰম্ভৰ অধীনত কৰিব লাগিব। তাৰপিছতে আহোঁ 20 মাৰ্চৰ পৰা 25 মাৰ্চৰ ভিতৰত কি কাৰ্য বিদ্যালয়ত চলিব সেই সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম। ছাৰ বাইদেউসকল এই সময়ছোৱাত নতুন নামভৰ্তি চলি থাকিব আৰু ৰেজিষ্টাৰত ছাত্ৰ ছাত্ৰীৰ নাম উন্নীতকৰণ আৰু নামভৰ্তিৰ সকলো ৰেকৰ্ড বিদ্যালয়ে সঠিককৈ ৰাখিব আৰু এই ক্ষেত্ৰত NXR G1 উৎসৱ বিদ্যাৰম্ভৰ NXR 1ক বিদ্যালয়বিলাকে প্ৰাধান্য দিব লাগিব। বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰিব। ৰেলী প্ৰচেছন আদি কৰিব বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট, চিভিল ছ'চাইটিৰ সহযোগত। বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা বা হাতে লিখা আলোচনী উন্মোচন কৰিব। স্কুল ডেভেলপমেণ্ট প্লেন অৰ্থাৎ বিদ্যালয়ৰ উন্নয়ন যি পৰিকল্পনা সেই পৰিকল্পনা আপডেট কৰিব। শিক্ষকসকলে বিষয় আৰু শ্ৰেণী অনুযায়ী একশ্যন প্লেন প্ৰস্তুত কৰিব আগন্তুক বৰ্ষৰ বাবে অৰ্থাৎ 24-25 শৈক্ষিক শিক্ষাবৰ্ষৰ বাবে। লগতে শ্ৰেণী অনুযায়ী দৈনিক ৰুটিন প্ৰস্তুত কৰিব। তাৰ পাছত 25 মাৰ্চৰ পৰা 29 মাৰ্চলৈ কি কাম কৰিব লাগিব সেই সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম। এই সময়ছোৱাৰ ভিতৰতো নতুন নামভৰ্তি চলি থাকিব। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় যি অনুষ্ঠান সেই অনুষ্ঠান অনুষ্ঠিত কৰিব। শৈক্ষিক বৰ্ষটোত উন্নত ফলাফল দেখুওৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাব। NXR 1ত পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীসকলৰ তথ্য সম্পূৰ্ণ শুদ্ধকৈ লিপিবদ্ধ কৰিব। তাৰ পাছত 2024-25 শৈক্ষিক শিক্ষাবৰ্ষৰ বাবে ছাত্ৰ সংসদ গঠন কৰিব। লগতে মাতৃগোট গঠন কৰিব আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সংসদ অৰ্থাৎ এলুমনি গ্ৰুপ গঠন কৰিব লাগিব এই সময়ছোৱাৰ ভিতৰত। ছাৰ বাইদেউসকল অকণমান ভিডিঅ'টি দীঘলীয়া হৈছে কাৰণ এই 15 দিনৰ কাৰ্যসূচীৰ সকলোখিনি কথা অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আহোঁ 30 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত বিদ্যালয় পৰ্যায়ত কি কাম চলিব সেই সময়ছোৱাৰ ভিতৰত SMC পেৰেণ্ট মাতৃগোট শিক্ষকৰ জৰিয়তে বিদ্যালয়ত ক্লিনলিনেছ যি ড্ৰাইভ সেই ড্ৰাইভ অনুষ্ঠিত কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মনত ক্ৰিয়েটিভ মাইণ্ড আৰু লিডাৰশ্বিপ স্কিল বৃদ্ধি কৰাৰ বাবে তেওঁলোকৰ মাজত শিশু মেলা অনুষ্ঠিত কৰিব। লগতে SMC মাতৃগোট আৰু অভিভাৱকৰ সহযোগত সাধু কোৱা প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, সাধু লিখা প্ৰতিযোগিতা, শব্দ খেল আদি অনুষ্ঠিত কৰিব।
ছাৰ বাইদেউসকল, এই কাৰ্যসূচীৰ একেবাৰে শেষৰ দিন অৰ্থাৎ 1 এপ্ৰিল তাৰিখে বিদ্যালয়ত ইক' ক্লাবৰ কাৰ্য সম্পাদন কৰাৰ সম্পৰ্কত আলোচনা কৰিব। বিদ্যালয় প্ৰধান, সহশিক্ষক, মাতৃগোট, SMCৰ সহযোগত বৃক্ষৰোপণৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীও অনুষ্ঠিত কৰিব। লগতে শৈক্ষিক শিক্ষাবৰ্ষৰ আৰম্ভণিত শপত বাক্য বিদ্যালয়ে পাঠ কৰিব। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, এইখিনি আছিল উৎসৱ বিদ্যাৰম্ভৰ অধীনত 15 দিনৰ বাবে বিদ্যালয় পৰ্যায়ত কৰিব লগা কাম। সকলোখিনি সংক্ষিপ্তভাৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টি ভাল পালে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।